আমি আমাৰ জীৱনৰ হেৰুৱা সময়বোৰ পুনৰ ঘূৰাই পোৱাৰ কিবা আশা আছেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো।
আজিৰ অনুষ্ঠানত আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। প্ৰকাশিত বাক্যত ভৱিষ্যতে এনে এবিধ কাকতি ফৰিঙৰ বিষয়ে লিখিছে যিবোৰ আহিব একেবাৰে আকাশ চানি ধৰি। সিহঁতে নিজৰ নিজৰ কপালত ঈশ্বৰৰ চিন নথকা লোকসকলকহে আক্ৰমণ কৰিব। এয়া এক বিশেষ ধৰণৰ কাকতি ফৰিং হ'ব। সেই সময়ত মানুহে মৰিবলৈ বিচাৰিও মৰিব নোৱাৰিব বুলি লিখিছে। মানুহবোৰক যন্ত্ৰণা দিবৰ বাবে আঘাত কৰা হ'ব। ঈশ্বৰে জুৱেল ভাৱবাদীৰ যুগেৰে যিহুদী লোকসকলক কৈছিল সমস্ত মনেৰে ঈশ্বৰলৈ ঘূৰিবলৈ। তেওঁলোকক মন পালটন কৰিবলৈ কৈছিল আৰু এনে মন পালটনৰ ফলতে মানুহে লঘোণ দিয়া, ক্ৰন্দন কৰা, শোক কৰা আদি কথাবোৰ প্ৰকাশ পায়। এয়া হ'ব লাগিব বাহ্যিক নহয়, সম্পূৰ্ণ অন্তৰৰ পৰা হ'বলগীয়া কাৰ্য। গাৰ কাপোৰ ফালি শোক কৰাটো নহয়, মন পালটনটোহে হ'ব লাগে অন্তৰ ফালি কৰা কাৰ্য। ক্ৰন্দনটো হ'ব লাগে অন্তৰৰ পৰা। আৰু তেওঁলোকক কুপথ এৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰিবলৈ কোৱা হৈছে। কাৰণ ঈশ্বৰ দয়ালু আৰু অনুগ্ৰহশীল, ক্ৰোধত ধীৰ, দয়াত মহান। ঈশ্বৰ সলনি হোৱা নাই, তেওঁ একেই দয়ালু হৈ আছে। পাপী লোক এজনে মন পালটন কৰি যেতিয়া ঈশ্বৰৰ কাষ চাপে, ঈশ্বৰে ক্ষমা কৰে। জুৱেল ভাৱবাদীৰ যুগেৰে ঈশ্বৰে যিহুদী লোকসকলক কৈছিল অনুতাপ কৰিবলৈ, মন পালটন কৰিবলৈ, শিঙা বজাই মানুহবোৰক মাতি একগোট কৰিবলৈ আৰু সকলোৱে মিলি সমাজ হিচাপে লঘোণ দি শোক কৰিবলৈ। সাধাৰণতে শিঙা বজোৱা হৈছিল মানুহবোৰক একত্ৰিত কৰিবলৈ আৰু লগতে সাৱধান কৰি দিবলৈও। শিঙা বজাই এখন সভা আহ্বান কৰিবলৈ কোৱা হৈছিল। মানুহবোৰ একত্ৰিত কৰি সকলোৰে আগত ঈশ্বৰৰ বাৰ্তাটো শুনাই দিবলৈ কোৱা হৈছিল, যাতে সকলোৱে ঈশ্বৰৰ সেই বাৰ্তাটো শুনাৰ এটা সুযোগ পায়। ঈশ্বৰ অনুগ্ৰহশীল আৰু মংগলময়। তেওঁৰ ওচৰলৈ অনুতাপ কৰি অহা সকলোকে তেওঁ গ্ৰহণ কৰিবলৈ সাজু থাকে। আমি ঈশ্বৰৰ ওচৰলৈ অহাৰ পদ্ধতি এটাই। আমি নিজকে দুৰ্বল, পাপী বুলি স্বীকাৰ কৰি ঈশ্বৰৰ কাষ চাপিব লাগে আৰু ঈশ্বৰে আমাক ক্ষমা কৰিবলৈ সাজু থাকে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এই 2 নম্বৰ অধ্যায়টোৰ আৰম্ভণিতেই আমি পাইছিলোঁ যে ইছৰাইলৰ লোকবিলাকৰ মাজত শিঙা বজোৱা হৈছিল মানুহবোৰক গোট খুৱাবলৈ, আৰু মানুহবোৰক কিবা সাৱধানবাণী শুনাবৰ কাৰণেও শিঙা বজোৱা হৈছিল। প্ৰথম পদত আমি পাইছিলোঁ যে মানুহবিলাকক বিপদৰ আগজাননী দিবলৈ শিঙা বজোৱা হৈছিল। আৰু এই পদটোত আমি পাইছোঁ মানুহবোৰক মাতি আনি গোট খুৱাবলৈ শিঙা বজোৱাৰ কথা। মানুহবোৰক একেলগে গোট খুৱাবলৈ কোৱা হৈছে, যাতে তেওঁলোক সকলোৱে ঈশ্বৰৰ ঘোষণা শুনি মন পালটন কৰি ঈশ্বৰলৈ ঘূৰি অহাৰ সুবিধা লাভ কৰিব পাৰে। কিয়নো ঈশ্বৰ অনুগ্ৰহশীল, তেওঁ সৎ, তেওঁ মহান, আৰু তেওঁ লোকসমূহক গ্ৰহণ কৰিবলৈ সাজু হৈ আছে। পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ নিৰূপণ কৰা। আমি ইতিমধ্যে পাই আহিছোঁ যে মোচীৰ বিধানত ঈশ্বৰে ইছৰাইলৰ লোকসকলক কিছুমান উৎসৱ পৰ্বৰ দিন ঠিক কৰি দিছিল। তেওঁলোকে আনন্দ কৰি প্ৰভুৰ আগলৈ আহিব লাগিছিল। কিন্তু এতিয়া তেওঁলোকে পাপ কৰিছে। তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, ঈশ্বৰলৈ পিঠি দিছে। গতিকে তেওঁলোকে সমাজ হিচাপে গোট খাই পবিত্ৰ উপবাস যাপন কৰিব লাগিব ঈশ্বৰৰ সন্মুখত। প্ৰিয় শ্ৰোতা, আমি ঈশ্বৰৰ আগলৈ অহাৰ এটাই মাত্ৰ পদ্ধতি আছে। আমি আহিব লাগিব পাপী হিচাপে, মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি। যদিহে আপুনি ঈশ্বৰলৈ পিঠি দি আহিছিল আৰু এতিয়া ঈশ্বৰলৈ ঘূৰিবলৈ আপুনি ইচ্ছা কৰে, আপুনি তেওঁৰ আগত প্ৰাৰ্থনা জনালেই হ'ল আৰু তেওঁ আপোনাক উদ্ধাৰ কৰিব। বাইবেলত এই বুলি লিখা আছে, পাচনি কৰ্ম 16 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদত, তেওঁলোকে ক'লে, প্ৰভু যীশুত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। আপুনি আন একো কৰিব নালাগে, কেৱল প্ৰভু যীশুত বিশ্বাস কৰিলেই হ'ল। আপুনি কোনো গীৰ্জাঘৰত উপস্থিত নহ'লেও হ'ল, কোনো ৰীতি নীতি পালন কৰিবও নালাগে, বা ঈশ্বৰক কিবা দিম বুলি প্ৰতিজ্ঞা কৰিবও নালাগে। কেৱল প্ৰভু যীশুৰ আগত নিজকে
পাপী বুলি স্বীকাৰ কৰি তেওঁৰ কৰুণা ভিক্ষা কৰিলেই হ'ল। তেওঁক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলেই হ'ল। পুৰণি নিয়মত যি শিঙা বজোৱাৰ কথা কোৱা হৈছে, নতুন নিয়মত সেইটো শুভবাৰ্তা ঘোষণা কৰা কথাটো বুজোৱা হৈছে। গোটেই জগতৰ আগত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ আমাক কোৱা হৈছে। তোমালোকে চিউনত শিঙা বজোৱা। পবিত্ৰ সমাজে গোট খুৱাবলৈ এই আহ্বান। যেতিয়া মানুহে খ্ৰীষ্টৰ শুভবাৰ্তালৈ সঁহাৰি দি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, সেইটো এটা অতি পবিত্ৰ মুহূৰ্ত। সেই মুহূৰ্তত মানুহে প্ৰকাশ কৰে যে তেওঁলোকে পাপক পিঠি দি ঈশ্বৰলৈ ঘূৰিছে। এইটো অতি গভীৰ কথা। ইয়াক তুলুঙাভাৱে ল'ব নালাগে। কোনো লোকেই বাৰে বাৰে খ্ৰীষ্টক গ্ৰহণ কৰি থাকিব নালাগে। এবাৰ গ্ৰহণ কৰিলেই হ'ল। আমি এবাৰতেই খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আত্মিকভাৱে নতুন জন্ম লাভ কৰি পৰিত্ৰাণ লাভ কৰোঁ। প্ৰভু যীশুৱেই পিতৃ ঈশ্বৰলৈ যোৱাৰ একমাত্ৰ পথ। তেওঁৱেই দুৱাৰ, তেওঁৱেই বাট। প্ৰভু যীশুৱে এই বুলি কৈছিল, ময়েই বাট, সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। যোহন 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। আকৌ তেওঁ নিজকে এই বুলিও কৈছিল, যোহন 10 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত, ময়েই দুৱাৰ, মোৰ যোগেদি যিকোনো সোমাই তেওঁ ৰক্ষা পাব আৰু ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। এতিয়া আমি জুৱেল 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো পঢ়ি দিম। মণ্ডলী পবিত্ৰ কৰা, বৃদ্ধবিলাকক একত্ৰ কৰা, শিশু আৰু পিয়াহ খোৱাবিলাকক গোটোৱা, দৰা নিজৰ কোঠালিৰ পৰা আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাওক। অৰ্থাৎ সকলো লোকেই বাহিৰ ওলাই আহি সমাজ হিচাপে গোট খাব লাগিব। আনকি নতুন দৰা তেওঁৰ কোঠালিৰ পৰা, নতুন কইনা তেওঁৰ তম্বুৰ পৰা বাহিৰ ওলাই আহি সমাজত যোগ দিব লাগিব। ইছৰাইলৰ নিয়ম মতে নতুনকৈ বিয়া কৰোৱা ডেকাক আনকি এবছৰৰ বাবে যুদ্ধলৈ যোৱাৰ পৰাও ৰেহাই দিয়া হৈছিল। আৰু আন বহুতো দায়িত্বৰ পৰা নতুন দৰাক ৰেহাই দিয়া হৈছিল। কিন্তু এই বিষয়ত সকলোকে বিচৰা হৈছে, কাকো ৰেহাই দিব খোজা নাই। কাৰণ এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। সকলোৱে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিব লাগিব। 17 নম্বৰ পদ। বাৰান্দাৰে যজ্ঞবেদীৰে মাজ ঠাইত জিহুৱাৰ পৰিচাৰক পুৰোহিতবিলাকে ক্ৰন্দন কৰি কওক, হে জিহুৱা, তোমাৰ প্ৰজাবিলাকক দয়া কৰা আৰু জাতিবিলাকক তেওঁবিলাকৰ ওপৰত শাসন কৰিবলৈ দি তোমাৰ আধিপত্য ধিক্কাৰৰ বিষয় হ'বলৈ নিদিবা। সিহঁতৰ ঈশ্বৰ ক'ত? এই বুলি জাতিবিলাকৰ মাজত লোকে কিয় ক'ব? পুৰোহিত আৰু পৰিচাৰকসকলে সমগ্ৰ ইছৰাইল জাতিৰ লোকবিলাকৰ কাৰণে ক্ৰন্দন কৰি প্ৰাৰ্থনা কৰিব লাগিব। তেওঁলোকে প্ৰাৰ্থনা কৰিব লাগিব এনেদৰে, হে জিহুৱা, তোমাৰ প্ৰজাবিলাকক দয়া কৰা আৰু জাতিবিলাকক তেওঁবিলাকৰ ওপৰত শাসন কৰিবলৈ দি তোমাৰ আধিপত্য ধিক্কাৰৰ বিষয় হ'বলৈ নিদিবা। সিহঁতৰ ঈশ্বৰ ক'ত? এই বুলি জাতিবিলাকৰ মাজত লোকে কিয় ক'ব? আচলতে এই প্ৰশ্ন আজিও উঠে। বহুতো ইছৰাইলীয় লোকেও এনেদৰে সোধে। যদিহে আমি ঈশ্বৰৰ মনোনীত জাতি, তেন্তে আমাৰ এই দুৰৱস্থা কিয়? তাৰ উত্তৰত এজন বিখ্যাত লোকে কৈছিল, কাৰণ তেওঁলোক ঈশ্বৰৰ লগত নাই। তেওঁলোকে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰি আহিব লাগিব। সেই কাম তেওঁলোকে জাতি হিচাপে এতিয়াও কৰা নাই। কিন্তু আজি ঈশ্বৰে এটা নতুন কাম কৰি আছে। তেওঁ যিহুদী অনাজিহুদী সকলো জাতিৰ মাজৰ পৰাই তেওঁলৈ মানুহ নিমন্ত্ৰণ কৰি আনি আছে প্ৰভু যীশুৰ যোগেদি। যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, তেওঁৱেই ঈশ্বৰৰ এই নতুন সমাজখনৰ অংশীদাৰ হ'ব পাৰে। আপুনি বাৰু হৈছেনে প্ৰিয় শ্ৰোতা? এতিয়া 18 নম্বৰ পদটো পঢ়িম। তেতিয়া জিহুৱা নিজ দেশৰ নিমিত্তে উদ্যোগী আৰু নিজ প্ৰজাবিলাকলৈ দয়ালু হ'ল। আমি ইতিমধ্যে পঢ়িলোঁ যে ইছৰাইলৰ লোকসকলক ঈশ্বৰে অনুতাপ কৰিবলৈ কৈছিল, মন পালটন কৰি ঈশ্বৰলৈ ঘূৰি আহিবলৈ কৈছিল। এতিয়া আমি পাওঁ ঈশ্বৰে ইছৰাইলক উদ্ধাৰ কৰিব বুলি প্ৰতিজ্ঞা কৰাৰ কথা।
এতিয়া ঈশ্বৰে ভৱিষ্যতৰ কথা ক'ব ধৰিছে। পদটো আৰম্ভ হৈছে তেতিয়া শব্দেৰে। এই শব্দটোৱে ভৱিষ্যতৰ কথা বুজাইছে। এই তেতিয়া শব্দটো আমি কেইবাবাৰো পাম। প্ৰভু যীশুৱে জৈতুন পৰ্বতত শিষ্যসকলৰ আগত কথা কৈ থাকোঁতেও এই তেতিয়া শব্দটো ব্যৱহাৰ কৰি ঘটনাবোৰ ঘটাৰ সময়ছোৱা ভৱিষ্যৎকাললৈ লৈ গৈছিল। ভৱিষ্যতে ঘটিবলগীয়া বহুতো ঘটনা তেওঁ এই তেতিয়া শব্দটো ব্যৱহাৰ কৰি বুজাইছিল। তেওঁ বিশেষকৈ ভৱিষ্যতে ঘটিবলগীয়া মহাক্লেশৰ কথা কওঁতে এই তেতিয়া শব্দটো ব্যৱহাৰ কৰিছিল। পৃথিৱীত যেতিয়া মহাক্লেশৰ অন্ত পৰিব আৰু প্ৰভু যীশুৱে আকৌ পৃথিৱীলৈ ঘূৰি অহাৰ ঠিক আগে আগে তেওঁ নিজ দেশৰ নিমিত্তে উদ্যোগী আৰু নিজ প্ৰজাবিলাকলৈ দয়ালু হ'ব। 19 নম্বৰ পদ। জিহুৱাই উত্তৰ দি নিজ প্ৰজাবিলাকক ক'লে, চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস আৰু তেল পঠাম। তোমালোক তাৰেই তৃপ্ত হ'বা। মই জাতিবিলাকৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় আৰু নকৰিম। আৰু সেই সময়ত ঈশ্বৰে তেওঁলোকক শস্য, দ্ৰাক্ষাৰস আৰু তেল দিব। তেওঁলোক সন্তুষ্ট হ'ব আৰু জাতিবিলাকৰ মাজত তেওঁলোক আৰু ধিক্কাৰৰ বিষয় নহ'ব। এই কথাটো কিন্তু এতিয়াও ফলিওৱা নাই। আমি নিশ্চয় এই কথা বুজি পাওঁ। ইছৰাইল জাতিৰ বেছি সংখ্যক লোক এতিয়াও তেওঁলোকৰ প্ৰতিজ্ঞাৰ দেশৰ বাহিৰতেই আছে। আচলতে বৰ্তমানৰ ইছৰাইল দেশত যিমান যিহুদী লোক আছে তাতকৈ বেছি সংখ্যক যিহুদী পৃথিৱীৰ আন আন ঠাইত আছে। গতিকে আমি সহজতেই বুজি পাওঁ যে এই কথাটো এতিয়াও ফলিয়াবলৈ বাকী। এই কথাটো ভৱিষ্যতে ফলিয়াব। এই সময়ছোৱাক প্ৰভুৰ দিন বুলি কোৱা হয় আৰু এই বিশেষ সময়ছোৱাৰ আৰম্ভণি ঘটিব বিশেষ অন্ধকাৰেৰে আৰু এই সময়ছোৱা ব্যাপী থাকিব প্ৰভু যীশুৰ 1000 বছৰীয়া পৃথিৱী শাসনৰ ৰাতিপুৱালৈকে, মানুহৰ বিশ্ববিয়পা ঈশ্বৰ বিৰোধৰ সীমা পাৰ হৈ অনন্তকলীয়া ৰাজ্যৰ আৰম্ভণিলৈকে। এই পদটোৰ পৰা আমি এই বিশেষ সময়ছোৱাৰ কথা পাওঁ, যি সময় এতিয়াও আৰম্ভ হোৱা নাই, কিন্তু এদিন নিশ্চয় হ'ব। 20 নম্বৰ পদ। মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য সামন্ত দূৰ কৰিম আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগভাগ পূব সাগৰত আৰু তাৰ পাছভাগ পশ্চিম সাগৰত পেলাই দিম। তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব, কাৰণ সি মহৎ কাৰ্য কৰিলে। মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য সামন্তক দূৰ কৰিম। ইয়াত কোনো কাকতি ফৰিঙৰ কথা কোৱা হোৱা নাই, কিন্তু উত্তৰ দিশৰ পৰা অহা এক বিশাল সৈন্যবাহিনীৰ কথাহে কোৱা হৈছে। এই বিশেষ ঘটনাটো ফলিয়াইছিল কাৰণ উত্তৰৰ পৰা অচুৰীয়া সৈন্যবাহিনী আহি ইছৰাইলৰ উত্তৰ ভাগৰ ৰাজ্যখন অধিকাৰ কৰিছিল, কিন্তু ঈশ্বৰে অতি অলৌকিকভাৱে দক্ষিণৰ ৰাজ্যখন ৰক্ষা কৰিছিল আৰু প্ৰায় 100 বছৰমান পাছতহে দক্ষিণৰ ৰাজ্যখন পৰাস্ত হৈ শত্ৰুৰ হাতত বন্দী হৈ যাবলগীয়া হৈছিল। কিন্তু উত্তৰৰ অচুৰীয়াবিলাকৰ হাতত নহয়, বাবিলনীয়া লোকৰ হাততহে তেওঁলোক বন্দী হ'বলগীয়া হৈছিল। কিন্তু এই উত্তৰৰ সৈন্য সামন্ত বুলি কওঁতে ভৱিষ্যতে ঘটিবলগীয়া কথা এটাও আছে। এই কথাটো আমি অলপ বহলাই পাওঁ জিহিজকেল ভাৱবাদীৰ পুস্তকৰ 38 পৰা 39 নম্বৰ অধ্যায়লৈকে। আৰু এই ঘটনা ভৱিষ্যতে ঘটিব। পৃথিৱীত যেতিয়া মহাক্লেশ চলি থাকিব, সেই সময়তেই বৰ্তমান ইছৰাইল দেশৰ উত্তৰ পিনে থকা এখন বিশাল দেশৰ পৰা সৈন্যবাহিনী আহি ইছৰাইল দেশ আক্ৰমণ কৰিব। এই দেশখন কিন্তু অচুৰীয়াবিলাকৰ দেশখন নহয়, আৰু উত্তৰে থকা আন এখন প্ৰবল প্ৰতাপী দেশ। সেই দেশৰ সৈন্যবাহিনীৰ তুলনাত ইছৰাইলৰ সৈন্যবাহিনী সৰু হ'লেও ঈশ্বৰে অতি আচৰিত ধৰণে তেওঁলোকক ৰক্ষা কৰিব। এই পদটোত যিখিনি কথা আমি পালোঁ, সেই কথাখিনি ভৱিষ্যতে হ'বলগীয়া আৰ্মাগেডনৰ যুদ্ধৰ বৰ্ণনাৰ সৈতে মিলে। ইয়াত ঈশ্বৰে কৈছে যে সেই সৈন্যবাহিনীক তেওঁ খেদি পঠিয়াব। মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগভাগ পূব সাগৰত আৰু তাৰ পাছভাগ পশ্চিম সাগৰত পেলাই দিম। তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। আৰ্মাগেডনৰ যুদ্ধখন সংঘটিত হ'ব এছড্ৰিলন উপত্যকাত, আৰু এই উপত্যকাৰ এফালে গালিল সাগৰ আৰু আনফালে ভূমধ্য সাগৰ।
এই যুদ্ধত ঈশ্বৰে হস্তক্ষেপ কৰিব বুলি জিহিজকেল পুস্তকতো আমি পঢ়িবলৈ পালোঁ। তেওঁ উত্তৰৰ পৰা অহা সেই বিশাল সৈন্যবাহিনী ধ্বংস কৰি তেওঁৰ নিজ নামৰ গৌৰৱৰ অৰ্থে কাৰ্য কৰিব। ঈশ্বৰে যেতিয়া কোনো পাপীক উদ্ধাৰ কৰে তেতিয়াও তেওঁৰ নাম গৌৰৱান্বিত হয়, আৰু যেতিয়া তেওঁ পাপক দণ্ড বিহে তেতিয়াও তেওঁৰ নাম গৌৰৱান্বিত হয়। এই কথাটো আমাৰ গ্ৰহণ কৰিবলৈ টান লাগে, কিন্তু সেয়েই হয়। মানুহ হিচাপে এই কথাটো আমাৰ বুজি পোৱাত অলপ দিগদাৰ লাগে। ঈশ্বৰ পবিত্ৰ, ঈশ্বৰ ন্যায়বান, আৰু ন্যায়বান ঈশ্বৰে বিচাৰ কৰিবই। সকলোবোৰ ভাৱবাদীয়েই সেই কথা কৈ গৈছে। ঈশ্বৰৰ সুধ বিচাৰ সম্বন্ধে বহুখিনি কথাই আমি পঢ়িবলৈ পাওঁ ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰত। কিন্তু ঈশ্বৰে বিচাৰ কৰি দণ্ড দিবলৈ ভাল নাপায়। আমি ইতিমধ্যেই দেখিলোঁ যে তেওঁ অনুগ্ৰহশীল, কৰুণাময় আৰু ক্ৰোধত ধীৰ। আচলতে ঈশ্বৰে দণ্ড দিয়াটো এটা আচহুৱা ধৰণৰ কাম। তেওঁ সেই কাম কৰিব নোখোজে। সেইবাবেই তেওঁ সকলো সময়তে দুহাত মেলি আমাক আহ্বান জনাই থাকে তেওঁক গ্ৰহণ কৰিবলৈ, তেওঁৰ ওচৰ চাপিবলৈ, আৰু যেতিয়া মানুহে তেওঁলৈ ঘূৰিবলৈ ইচ্ছা নকৰে তেতিয়া তেওঁ মানুহক সুধবিচাৰ কৰিবলগীয়া হয়, কাৰণ তেওঁ ধাৰ্মিক, ন্যায়বান আৰু পবিত্ৰ। এই কথাটো আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনতো খাটে। যেতিয়া আমি ভুল কাম কৰোঁ তেতিয়া যদিহে আমি নিজক বিচাৰ নকৰোঁ তেতিয়া ঈশ্বৰে আমাৰ বিচাৰ কৰিবলগীয়া হয়। তেওঁ আমাক শাস্তি দিবলগীয়া হয় যাতে আমি তেওঁলৈ উভতি আহোঁ। আপোনালোকৰ আগত সঁচা কথা ক'বই লাগিব। আপোনালোকৰ আগত কথা কৈ থকা আপোনালোকৰ এই অধমেও ঈশ্বৰৰ তেনেকুৱা চেকনিৰ কোব খাবলগীয়া অভিজ্ঞতা হৈছে। সেইবাবেই আজি ক'ব পাৰোঁ যে মই মোৰ স্বৰ্গীয় পিতৃ ঈশ্বৰৰ ওচৰ চাপিব খোজোঁ, কাৰণ মই চেকনিৰ কোব ভাল নাপাওঁ। 21 নম্বৰ পদ। হে দেশ, ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, কিয়নো জিহুৱাই মহৎ কাৰ্য কৰিলে। প্ৰভু যীশুৱে তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীলৈ অহাৰ লগে লগেই পৃথিৱীত মহাক্লেশৰ সময়ছোৱাৰ অন্ত পৰিব। সেই প্ৰতিজ্ঞাৰ দেশ ইছৰাইল দেশ এতিয়াও ঈশ্বৰৰ অভিশাপতেই আছে। তাত পানীৰ অভাৱ। সেইখন এডেনবাৰীৰ নিচিনা নহয়। সেই দেশৰ মাজেৰে আমি এবাৰ পাৰ হৈ গ'লে বুজি পাম যে সেই দেশৰ অৱস্থা অতি পুতৌ লগা। আমি এটা কথা মন কৰা উচিত যে এই কথাবোৰৰ মাজত খ্ৰীষ্টীয় মণ্ডলী নাই। আমি যীশুৱে জৈতুন পৰ্বতত দিয়া উপদেশ নতুবা প্ৰকাশিত বাক্য পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ পাছত খ্ৰীষ্টীয় মণ্ডলীৰ কোনো উল্লেখ নাপাওঁ। কাৰণ ইতিমধ্যে পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক তুলি লৈ যোৱা হ'ব, আৰু তেতিয়া পৃথিৱীত কোনো খ্ৰীষ্টীয় মণ্ডলী নাথাকিব। আৰু যেতিয়া খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গ পাবগৈ তেতিয়া মণ্ডলীক আৰু মণ্ডলী বোলা নাযাব, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলক তেতিয়া খ্ৰীষ্টৰ কন্যা বুলিহে জনা যাব। 22 নম্বৰ পদ। হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা, কিয়নো অৰণ্যত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে। সেই দিন এতিয়ালৈকে অহা নাই, আহিবলৈ বাকী, কিন্তু সেইদিন আহিব। ঈশ্বৰে ইছৰাইলক আকৌ আশীৰ্বাদ কৰিব। 23 নম্বৰ পদ। হে চিয়নৰ সন্তানবিলাক, তোমালোক আনন্দিত হোৱা আৰু তোমালোকৰ ঈশ্বৰ জিহুৱাত উল্লাস কৰা, কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেহতীয়া বৰষুণ বৰষাইছে। হে চিয়নৰ সন্তানবিলাক, এওঁলোকনো কোন? নিঃসন্দেহে দক্ষিণৰ ৰাজ্যৰ লোকবিলাক, কিয়নো চিয়ন পৰ্বত তাতেই। প্ৰিয় শ্ৰোতা, আমি আগতেও কৈছোঁ যে ইছৰাইল জাতিৰ দেশখন দুভাগত বিভক্ত হৈছিল। উত্তৰৰ ৰাজ্যখনৰ নাম আছিল ইছৰাইল আৰু ৰাজধানী আছিল চমৰীয়া। দক্ষিণৰখন আছিল জিহুদা, ৰাজধানী আছিল জেৰুজালেম। আৰু এই দক্ষিণৰ ৰাজ্য অৰ্থাৎ জিহুদা ৰাজ্যতেই চিয়ন পৰ্বত অৱস্থিত। ইয়াত বৰষুণ মানে আক্ষৰিক অৰ্থৰ বৰষুণৰ কথাই কৈছে, কিন্তু তেনেধৰণে বৰষুণৰ আশীৰ্বাদ আহিবলৈ এতিয়াও বাকী, কিন্তু ভৱিষ্যতে ঈশ্বৰে তেওঁলোকক তেনেদৰে আশীৰ্বাদ কৰিব। 24 আৰু 25 নম্বৰ পদ। মৰণা মৰা খলাবোৰ শস্যেৰে পূৰ হ'ব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচিব। আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্য সামন্তই কাকতি ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰাই তোমালোকক দিম। ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰাই তোমালোকক দিম। এই কথাখিনিৰ আলমত বহুতো বক্তৃতা দিয়া আমি শুনিছোঁ।
ইয়াৰ এটা আত্মিক অৰ্থ উলিয়াই শিক্ষা দি অহা আমি দেখিছোঁ। আৰু এই কথা আমি মানিবই লাগিব যে ইয়াৰ মাজেদি ঈশ্বৰে এটা ডাঙৰ শিক্ষা আমাৰ আগত ৰাখিছে। প্ৰকাশিত বাক্যত ঈশ্বৰে কৈছে, চোৱা মই সকলো নতুন কৰোঁ। প্ৰকাশিত বাক্য 21 অধ্যায়ৰ 15 নম্বৰ পদ। ইয়াত আচলতে নতুন জেৰুজালেমৰ কথা কোৱা হৈছে, য'ত খ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ পোৱা লোকসকলে বাস কৰিবলৈ পাব। আমাৰ চকুলো মচি পেলোৱা হ'ব। এখন নতুন সৃষ্টি তেওঁ কৰিব। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে তাত থাকিবলৈ পাম। কি সুন্দৰ কথা। প্ৰিয় শ্ৰোতা, আপোনাৰ কথা নাজানো, কিন্তু মই হ'লে এই পৃথিৱীত কটোৱা জীৱনক লৈ সম্পূৰ্ণ সন্তুষ্ট নহয়। আমি নিজক সুধি চালে গম পাম যে আমি যেনেকুৱা লোক হোৱা উচিত তেনেকুৱা হ'ব পৰা নাই। আমি বাৰু আৰু অধিক ভাল হ'বলৈ হাবিয়াস নকৰোঁনে? সেইবাবেই প্ৰকাশিত বাক্যৰ এই পদটো বৰ ভাল পাওঁ। চোৱা মই সকলো নতুন কৰোঁ। সেই নতুন সৃষ্টিখনত আমিও সম্পূৰ্ণ সুখী হ'ব পাৰিম। ৰোগ ব্যাধি দুখ কষ্ট নাথাকিব। এই পৃথিৱীত এই জীৱনত আমি যিখিনি হাবিয়াস কৰিও পোৱা নাই সেই সকলোখিনি তেওঁ আমাক দিব। ফৰিঙে কুটি খোৱা কেইবছৰ মই তোমালোকক পুনৰাই দিম। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ বিশ্বাসী হিচাপে আমি এই জীৱনত যদি কিবা ত্যাগ কৰিব লগা হৈছে সেই সকলোখিনি ঈশ্বৰে আমাক পুনৰাই দিব। এই কথাটোৱে আমাৰ মনত সাহস নিদিয়েনে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰলৈ উভতি অহাৰ পাছত মানুহবোৰৰ যিমান লোকচান হৈছিল, কাকতি ফৰিঙে যিমান নষ্ট কৰিছিল, ঈশ্বৰে সেই সকলোখিনি আকৌ ঘূৰাই দিব বুলি জনাইছিল। প্ৰকাশিত বাক্যত ঈশ্বৰে কৈছে, চোৱা মই সকলোকে নতুন কৰোঁ। তেওঁ নতুন জেৰুজালেম সৃষ্টি কৰিব আৰু খ্ৰীষ্টৰ মণ্ডলী তাত থাকিব। তেওঁ আমাৰ চকুলো মচি দিব। এই জগতত আমাৰ দুখ বেজাৰ চকুপানী আছে, কিন্তু ঈশ্বৰে এদিন সেই সকলো নোহোৱা কৰিব। তেওঁ সকলো নতুন কৰিব। এই জীৱনত আমি বহু বিষয়ত বিফল হ'লোঁ। জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ পালেই ভাল আছিল বুলি আমি হয়তো বহুতেই ভাবোঁ, কিন্তু ঈশ্বৰে এদিন সকলো পূৰণ কৰিব। আমি যেনেকুৱা লোক হ'বলৈ পালে ভাল পালোহেঁতেন তেনেকুৱা হ'বলৈ পাম। স্বৰ্গ আমাৰ বাবে অতি আনন্দৰ গৌৰৱময় ঠাই হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অনুগ্ৰহশীল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, পুৰণি নিয়মত শিঙা বজোৱা কথাটো নতুন নিয়মত কি বুজোৱা হৈছে? অপশ্যন এ, নিয়ম চন্দুকলৈ আগবঢ়া। অপশ্যন বি, যুদ্ধলৈ সাজু হোৱা। অপশ্যন চি, শুভবাৰ্তা ঘোষণা কৰা। অপশ্যন ডি, সমাজ গোট খোৱা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।